Career class main specific eta power pack package lu anise jihetu APSC prelims already hoy gol aru APSC tentative calendar অনুসৰি mains তেওঁলোকে conduct কৰিব June or July so he ক্ষেত্ৰত আমি এতিয়াৰ পৰা আমাৰ প্ৰস্তুতি চলাই নিব লাগিব right so আমাৰ career class এইখিনি package lu আনা হৈছে যত main test series আপোনালোকে avail কৰিব পাৰিব at 7000 যত থাকিব 4 খনকৈ papers per set 4 খনকৈ পেপাৰ থাকিব right আৰু the cherry on the top is that আপোনালোকে within 48 hours গুটে feedback খিনি লব পাৰিব right so আপোনালোকে কেনেকে test series টো লিখিছে কিমান attempt কৰিছে আৰু কি কি enhancementৰ প্ৰয়োজন গুটে খিনি feedback আপোনালোকে within 48 hours পাব লগতে means guidance এটাও লয়না হৈছে so সম্পূৰ্ণ ৰূপে আপোনালোকক nurture কৰা হ'ব 2 classes daily থাকিব আৰু 9000 ত আপোনালোকে এটো avail কৰিব পাৰে আৰু এটা combo package lu ana hoise jo test series aru mains guidance so apnaloke pabo for 15000 right aru jodi apnaloke bhabise je mur GS2 ba GS1 ekhini mur thike ase but moi ethics ba international relations enoko kisman individual subject lobo bisaiso he khetrotu apnalokor karone enoko subidha jonok kori 2500 di apnaloke individual subjects khini avail koribo paribo লগতে যদি আপোনালোকে ভাবে যে দুটা সাবজেক্ট মই লও তেতিয়াও আপোনালোকে এভেইল কৰিব পাৰিব for 4000 ৰাইট সো এই গুটি প্যাকেজ খিনি আপোনালোকৰ জেনেকে ইন্টাৰেষ্ট খিনি এলাইন হয় ৰাইট যেখিনি আপোনাৰ প্ৰয়োজন হয় সেইখিনি এভেইল কৰিবলৈ হলে আমাৰ এই তলত দিয়া নম্বৰটোত আপোনালোকে কল কৰিব পাৰে ৰাইট আৰু কিবা যদি কোৱেৰিও থাকে সম্পূৰ্ণৰূপে আপোনালোকক কোঅপাৰেট কৰা হ'ব ঠিক আছে অলৰাইট A very good evening to everyone. Good evening, ma'am. Good evening. I hope I'm audible and visible to all of you. Yes, ma'am. Yes, ma'am. Okay. ঠিক আছে তেন্তে মোৰ নোটটো সকলোৱে দেখি পাইছে নে পাইছো ma'am. ওকে কালি আমি তিনটা স্কিম চালো আৰু নেক্সট লাষ্ট এইটো স্কিম চাবলৈ আছে আমাৰ এইটো হৈছে প্ৰধানমন্ত্ৰী জন ধন যোজনা প্ৰধানমন্ত্ৰী জন ধন যোজনা এইটো আপোনালোকে জানেনে এই পাৰ্টিকুলাৰ স্কিমটোৱে ৱৰ্ল্ড ৰেকৰ্ড কৰিছিলে বিশ্ব ৰেকৰ্ড কৰিছিলে এই পাৰ্টিকুলাৰ স্কিমটোৱে জানেনে আপোনালোকে নাজানে সো আমাৰ দেশত আটাইতকৈ বেছি বেংক একাউণ্টছ বহুত কম সময়ত আমি এই পাৰ্টিকুলাৰ স্কিমটোৰ দ্বাৰা খুলিছিলো যিটো কাৰণত আমাৰ দেশে গোটেই বিশ্বতে এটা ৰেকৰ্ড স্থাপন কৰিছিলে ঠিক আছে আৰু এতিয়া এই বেংকিংৰ লগত আমি মানুহক আমাৰ সিটিজেনছক ইয়াৰ লগত আমি ইয়াৰ সংস্পৰ্শত আনাৰ উদ্দেশ্যটো কি হ'ব পাৰে কিয় এইটো এটা ইম্পৰ্টেন্ট পদক্ষেপ হয় বেংকিংৰ সুবিধা আমাৰ সকলোকে লাগেনে আৰু কিয় লাগে স্পেশালি যিসকলৰ বেংকিং সুবিধা নাই তেখেতসকলৰ বিশেষ কিছুমান অসুবিধা হয়নে জীৱনত হ'ব পাৰিব simple reasons কি হ'ব পাৰে ওকে যদি তেওঁলোকে যিকোনো ইকনমিক এক্টিভিটিজৰ লগত জড়িত হ'ব বিচাৰে তেওঁলোকৰ অৰ্থৰ প্ৰয়োজন হয় হয়নে পইচাৰ প্ৰয়োজন হয় সেই ক্ষেত্ৰত যাৰ বেংকিং সুবিধা নাথাকে তেখেতসকলে কাৰ ওচৰত যায় uninstitutional lenders money lenders হয়নে কুটকুৰ বুলি কয় যে তেখেতসকলে বহুত বেছি হাৰত লোন দিব পাৰে ইন্টাৰেষ্টটো বহুত বেছি হয় হয়নে যিটো কাৰণত যিসকল আমাৰ দৰিদ্ৰ শ্ৰেণীৰ লোক আছে তেখেতসকলৰ লগত অন্যায় হ'ব পাৰে হয়নে তেখেতসকলে সেই পুঁজি পুনৰ ঘূৰাই দিব নোৱাৰাত তেখেতসকলে যি কোলেটেৰেল থৈছিলে কোলেটেৰেল আমি আগতে ডিসকাস কৰিছো কোলেটেৰেল মানে কি হয় what is collateral property বন্ধকত থোৱা land বন্ধকত থোৱা হয় যিখিনি বস্তু যিখিনি সিকিউৰিটি হিচাপে আমি বেংকক দিও যেতিয়া আমি লোন লওঁ ৰাইট এটা মানি লেন্ডাৰৰ পৰা যেতিয়া কোনোৱে লোন লয় তেখেতে কোলেটেৰেলত যদি নিজৰ মাটি বন্ধকত ৰাখিছে নিজৰ মাটি পেপাৰছ ডকুমেন্টছ বা অন্যান্য ধন সম্পত্তি সোণৰ গহনা এইবিলাক যদি ৰাখিছে তেনেহলে এনেকুৱা হৈ যাব পাৰে এনেকুৱা বহুত সময় হয়ও যে মানি লেন্ডাৰ্ছে এইসকল লোকৰ ধন তেওঁলোকে যেতিয়া ঘূৰাই দিব নোৱাৰে তাতকৈ বহু গুণে বেছি তেওঁলোকে সেই প্ৰপাৰ্টি তেখেতসকলে নিজৰ হাতত ৰাখি লয়
বা তেখেতসকলে বহুত বেছি সেই লোকসকলৰ পৰা মানে তাৰ সুদ বিচাৰে, ৰাইট? এই ধৰণৰ যি মানে ব্যৱস্থা, এই ব্যৱস্থাৰ পৰা এজন দৰিদ্ৰ লোকে আৰু বেছি দৰিদ্ৰতালৈ গুচি যোৱাৰ সম্ভাৱনা ৰাখে, ৰাইট? আৰু বহুত কিছুমান এনেকুৱা সুবিধা আমি অলৰেডি এই ফাইনেন্স মিনিষ্ট্ৰীৰ স্কিমছখিনি চাওঁতে পাইছো যে বহুতখিনি আমাৰ গভৰ্ণমেণ্টৰ স্কিমছৰ কাৰণে আমাৰ কিহৰ প্ৰয়োজন হয় আজিৰ দিনত? বেংকৰ প্ৰয়োজন হয়। সেই বেংকৰ দ্বাৰাই DBT, ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ পেমেন্টছ বিলাক যে আমি ডিছকাছ কৰিছিলো, GDP ডিছকাছ কৰিছিলো নে? ট্ৰান্সফাৰ পেমেন্টছ, সেইসমূহ পেমেন্ট যিবিলাক গভৰ্ণমেণ্টে কোনো ধৰণৰ বিনিময় নোলোৱাকৈ কি কৰে? ট্ৰান্সফাৰ কৰে বা আমাৰ জনসাধাৰণক দিয়ে, ৰাইট? এই ট্ৰান্সফাৰ পেমেন্টছ বিলাক কৰিবলে আমাক বেংকৰ সুবিধাটো প্ৰয়োজন হয়। আৰু বিভিন্ন ক্ষেত্ৰত আমাৰ সুবিধা হয় বেংকত ট্ৰানজেকশ্যনছ কৰিবলৈ, কাৰোবাক পইচা পঠিয়াবলৈ, পইচা ল'বলৈ, ঠিক আছে? চ' এই গোটেইখিনি সুবিধা আমাৰ প্ৰয়োজন হয় আৰু ইয়াৰ কাৰণে আমাৰ প্ৰধানমন্ত্ৰী জন ধন যোজনাটো অনা হৈছিলে। কেতিয়া অনা হৈছিলে? ৰাইট আফটাৰ হিজ বিজেপি বা আমাৰ NDA গভৰ্ণমেণ্টৰ নতুন কাৰ্যকালৰ লগে লগে 2014 অনা হৈছিলে, যাতে আমি ফাইনেন্সিয়েল ইনক্লুশ্যন আনিব পাৰো। ফাইনেন্সিয়েল ইনক্লুশ্যন মানে আমি বেছি সংখ্যক লোকক এই বেংকিং বা ফাইনেন্সিয়েল ইনষ্টিটিউশ্যনৰ আমব্ৰেলাৰ তলত যাতে আমি আনিব পাৰো, যাতে তেওঁলোকে আমব্ৰেলাৰ তলত আহিলে আমি কি হওঁ? বৰষুণৰ বতৰত আমি আমব্ৰেলাৰ তলত আহিলে কি হওঁ? আমাৰ কি সুবিধা হয়? পানী নপৰে। বৰষুণৰ পৰা আমি পানী নপৰে, আমি ছিকিউৰ্ড হৈ থাকো, হয়নে? চ' এনেধৰণে যেতিয়া আমি ফাইনেন্সিয়েল ইনক্লুশ্যনৰ ভিতৰত আমি আমাৰ জনসাধাৰণক আনিব পাৰো, তেখেতসকলকো আমি কিছু ফাইনেন্সিয়েল ছিকিউৰিটি প্ৰদান কৰিব পাৰো, ৰাইট? আৰু ফাইনেন্সিয়েল ছিকিউৰিটি তেওঁলোকে ভালদৰে পালে বিভিন্ন ধৰণৰ গভৰ্ণমেণ্টৰ সুবিধা লাভ কৰিব পাৰিব। লগতে তেওঁলোকে যদি কিছু এণ্টাৰপ্ৰেনিউৰিয়েল বা বিজনেছ এষ্টাব্লিছ কৰিব বিচাৰিছে, তাৰ কাৰণেও তেওঁলোকে বেংকিং সুবিধা লাভ কৰিব পাৰিব, ট্ৰানজেকশ্যনছ কৰিব পাৰিব, ৰাইট? চ' এই বেংকিং সুবিধাখিনি আমি আনবেংকড যিবিলাক লোক আছে বা আণ্ডাৰ বেংকড যিসকল আমাৰ জনসাধাৰণ আছে, তেখেতসকলক আমি এই সুবিধা প্ৰদান কৰিবলৈ চেষ্টা কৰা হৈছে। চ' কি অবজেক্টিভ ৰাখিছো আমি এই পাৰ্টিকুলাৰ স্কিমটো? এনশ্যোৰ এক্সেছ টু ৰেঞ্জ অফ ফাইনেন্সিয়েল এক্টিভিটিজ অৰ চাৰ্ভিচেছ, যেনেকে বেংকিং সুবিধা, ছেভিংছ। আমাৰ যিসকল লোকে বেংকিং সুবিধা নকৰে, বেংকিং সুবিধাৰ আণ্ডাৰত নাথাকে, তেখেতসকলে নিজৰ পইচাটো ক'ত সাঁচি ৰাখিব? নিজৰ আলমাৰীত সাঁচি ৰাখিব পাৰে, হয়নে? বা তেওঁলোকে বাঁহৰ চুঙাত সাঁচি ৰাখিব পাৰে। কিন্তু এনেধৰণে এই ট্ৰেডিশ্যনেল মেথডছ অফ ছেভিঙত তেওঁলোকে ইণ্টাৰেষ্ট আৰ্ণ কৰিব জানো? নকৰে মেম। নকৰিব। লগতে আৰু এটা ছিকিউৰিটি থ্ৰেট থাকেনে? হয় থাকে, পইচাবোৰ যে নষ্ট হৈ যায়। হয়, য়েছ, পইচা নষ্ট হৈ যাব পাৰে বা কোনোবাই চুৰ কৰিব পাৰে, ডকাইতি কৰিব পাৰে, ৰাইট? চ' সেই ছিকিউৰ্ড এনভাইৰনমেণ্ট এটাত তেওঁলোকে পইচা ৰাখিব নোৱাৰে আৰু সেই ছিকিউৰিটিটো তেওঁলোকে নাপায়। আৰু ক্ৰেডিট বিচাৰিলে নাপাব, ইঞ্চুৰেঞ্চৰ কোনো সুবিধা নাপায়, পেঞ্চন নাপায় ইত্যাদি। চ' এইবিলাক সুবিধা কেতিয়া এজন মানুহে পায়? যেতিয়া তেওঁলোকে ইনষ্টিটিউচনেল ফাইনেন্সিয়েল ইনষ্টিটিউচনছৰ আমব্ৰেলাৰ তলত আহে, ৰাইট? চ' সেইকাৰণে আমি বিচাৰো যে আমাৰ জনসাধাৰণ বেছিতকৈ বেছি এই আমব্ৰেলাৰ তলত যাতে আহি পেলাই ছিকিউৰ্ড অৱস্থা এটালৈ আহিব পাৰে, ঠিক আছে? তাৰ কাৰণে এই পাৰ্টিকুলাৰ স্কিমটো আমাৰ লঞ্চ কৰা হৈছিলে 2015ত। আৰু বেনিফিচিয়াৰী কোন হয়? All Indian citizens with a focus on unbanked, underbanked adults, particularly in rural and semi-urban areas. আমি এই আনবেংক কেটেগৰীৰ লোকসকল ক'ত দেখিবলৈ পাওঁ বেছিকৈ? যিসকলে গ্ৰামাঞ্চলত বাস কৰে, সৰু সৰু টাউনছত বাস কৰে, ৰাইট? চহৰত বেছিভাগে এই ইনষ্টিটিউচন অফ ফাইনেন্সিয়েল মেকানিজমছ বিলাকৰ লগত চিনাকি হয়, কিন্তু গ্ৰামাঞ্চলত যিহেতু তেওঁলোকে এটা বহুত ছাবচিষ্টেন্স টাইপ অফ ইকনমিত তেওঁলোকে চলে, বহু বস্তু তেওঁলোকে ক্ৰয় কৰাৰ মানে সুযোগো নাৰাখে, সেইকাৰণে তেওঁলোকে বেংকিং সুবিধা নৰখাকৈ নিজৰ জীৱন যাপন কৰি লয় বহু ক্ষেত্ৰত।
সো এই সকল লোকক যাতে আমি ফাইনেন্সিয়েল আমব্ৰেলাৰ তলত আনিব পাৰো সেইটোৱে হৈছে পাৰ্টিকুলাৰলি এই পাৰ্টিকুলাৰ স্কিমটো প্ৰধানমন্ত্ৰী জনধন যোজনাৰ বিশেষ মানে আমাৰ অবজেক্টিভ ঠিক আছে সো ইমপ্লিমেন্টেশন প্ৰগ্ৰেছটো আমি যদি চাওঁ তেনেহ'লে দেখিছো যে কোটি কোটি ঘৰত আমি বেংক একাউণ্টছ খুলিব পাৰিছো আৰু এই বেংক একাউণ্টছ বিলাকত বহুত হাজাৰ কোটি ডিপজিটছো হৈছে ঠিক আছে বীমা পলিচিজ তেওঁলোকে লাভ কৰিব পাৰিছে যেনেকে জীৱন জ্যোতি বীমা যোজনা সুৰক্ষা বীমা যোজনা ঠিক আছে আৰু ইনস্যুৰেন্স সো এণ্ড পেনশন টু দ্য উইকেষ্ট সেকশনছ অফ দ্য লো ইনকাম গ্ৰুপ কেইটামান ইনস্যুৰেন্স পলিচি আমি অলৰেডি ক'লো জীৱন জ্যোতি বীমা যোজনা ৰাইট তাৰপিছত প্ৰধানমন্ত্ৰী জীৱন সুৰক্ষা বীমা যোজনা হয়নে আৰু লগতে পেনশন স্কিম কেইটামানৰ নাম ক'ব পাৰিবনে আপোনালোকে আমি যিকেইটা অলৰেডি ডিছকাছ কৰিছো প্ৰিভিয়াছ ক্লাছত Ma'am, National Pension Scheme, NPS আৰু अटल पेंशन योजना Atal Pension Yojana, অটল পেনশন যোজনা ইয়েছ আৰু এটা আছিলে নেকি বয়োজ্যেষ্ঠসকলৰ কাৰণে এটা স্কিম আছিলে নেকি পেনশনৰ ইয়েছ Bridha Pension, বায়া বন্দনা আমি ডিছকাছ কৰাৰ ভিতৰত হয়নে Pradhan Mantri So- Bhaya হয় সো এই গ্ৰেটাৰ এক্সেছ টু ক্ৰেডিট ইয়াৰ জৰিয়তে বেংকিং সুবিধাৰ জৰিয়তে তেওঁলোকে লোনো লাভ কৰিব পাৰে আৰু ফাইনেন্সিয়েল লিটাৰেচি বাঢ়ে তেওঁলোকৰ ক'ত কেনেকে ছেভিং কৰিব কেতিয়া লোন ল'ব ইণ্টাৰেষ্ট হাৰ কেনেকুৱা হয় ইত্যাদি ইত্যাদি ঠিক আছে সো মিনিমাম পেপাৰ ৱৰ্কতে তেওঁলোকে ৰিলেক্সড KYC নৰ্মছতে এই জনধন একাউণ্ট তেওঁলোকে খুলিব পাৰিব জিৰ' বেলেঞ্চ জিৰ' মিনিমাম চাৰ্জেছ ফৰ বেচিক ছেভিংছ বেংক ডিপজিট একাউণ্টছ জিৰ' বেলেঞ্চ আমি যেতিয়া প্ৰাইভেট বেংকত আমি যেতিয়া বেংক একাউণ্ট খোলো এই প্ৰাইভেট বেংকৰ একাউণ্ট খোলাৰ কাৰণে আমাৰ মিনিমাম ডিপজিট এটা কয়নে যে মেম বাছ আপুনি 10,000 টকাৰ একাউণ্ট এটা খুলিব লাগিব এইটো মিনিমাম এইটো আপুনি বেলেঞ্চ ৰাখিব লাগিব লগতে বহু সময়ত মেইনটেনেন্স চাৰ্জো লয় হয়নে আপোনাৰ লগত যে এটা ৰিলেশ্যনশ্বিপ আগবঢ়াইছে আপোনাক যে সা সুবিধা দিছে আপুনি বেংক একাউণ্টটো খুলিছে সেই বেংক একাউণ্টটো মেইনটেইন কৰিবৰ কাৰণেও পইচা বহু সময়ত প্ৰাইভেট বেংকছ বিলাকে লয় ডেফিনেটলি প্ৰাইভেট বেংকছৰ চাৰ্ভিচো বহুত ভাল ৰাইট সো এই পাৰ্টিকুলাৰ জনধন একাউণ্ট বিলাক হৈছে জিৰ' বেলেঞ্চ একাউণ্ট তাতে কোনো ধৰণৰ পইচা নাৰাখিলেও কোনো প্ৰব্লেম নাই জিৰ' মিনিমাম চাৰ্জেছ ফৰ বেচিক বেংক ছেভিংছ বেংক ডিপজিট একাউণ্টছ সো বেচিক এটা ছেভিং বেংক ডিপজিট একাউণ্ট খুলিবৰ কাৰণে আপোনাৰ কোনো ধৰণৰ অসুবিধা নাই জিৰ' বেলেঞ্চত খুলিব পাৰে অ'কে overdraft facility of 5,000 available for Aadhaar linked accounts after satisfactory operation. Overdraft facility মানে কি জানেনে কেতিয়াবা শুনিছেনে overdraft এটা kind of loan or yes Saving নাই শুনা saving এটা loan or machinery bank of saving account of saving Yes. সেইটো loan লয় সেইটো হয় সো ছেভিংৰ আপোনাৰ যিটো বিহেভিয়াৰ হয় সেই অনুসৰি আপোনাক লোন দিয়া যায় সো অভাৰড্ৰাফ্ট ফেচিলিটিত আপুনি 5,000 টকাৰলৈকে এজন মানুহে কি কৰিব পাৰিব উইথড্ৰ কৰিব পাৰিব উইদাউট এনি কোলেটাৰেল অ'কে সোৰ্স অফ ফাণ্ড কি হয় ডেফিনেটলি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই দিয়ে ইয়াৰ সোৰ্স অফ ফাণ্ড আৰু বেচিকেলি ইয়াৰ এটা বিশেষ উদ্দেশ্য প্ৰধানমন্ত্ৰী জনধন যোজনাৰ আছিলে যে আগতে সাবসিডিজ বিলাকৰ আপোনালোকে চাগে এমএনৰেগাৰ ডাঙৰ ডাঙৰ স্কেমছৰ কথা শুনিছে চাগে ৰাইট এমএনৰেগাত কি হয় আগতে যেতিয়া আমাৰ বেংকিং সুবিধা সকলোৰে কাৰণে ডিবিটি ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ হোৱা নাছিলে বহু সময়ত কি হয় fake employees বা fake wage earners ফেক হাজিৰা কৰা মানুহৰো অন্তৰ্ভুক্তি হয় ৰাইট তেখেতসকলৰ সেই তেনেকুৱা যাতে স্কেমছ নহয় আমাৰ ডিবিটি হলে মানে সেই স্কেমছ বিলাকৰ মানে হাৰ কমি আহে ৰাইট সো এই লিকেজ বিলাক যিবিলাক হয় সাবসিডিৰ ক্ষেত্ৰত বা এই বেনিফিটছ বিলাক ট্ৰান্সফাৰ কৰাৰ ক্ষেত্ৰত সেইবিলাক আমি যাতে কমাই আনিব পাৰো যেতিয়া বেনিফিচিয়াৰীয়ে নিজৰ একাউণ্টত সেই পইচাটো লাভ কৰে এটা সময়ত এনেকুৱা কথা কৈছিলে যে ৰাজীৱ গান্ধীয়ে কৈছিলে নহয় যে যদি 100 টকা এটা চেণ্টাৰে প্লেনিঙৰ সময়ত চেন্ট্ৰেলাইজ প্লেনিং আমি পঢ়ি আছিলো নহয় সেই প্লেনিঙৰ সময়ছোৱাত যদি 100 টকা চেণ্টাৰে ৰিলিজ কৰে কিমান টকা আহি গাঁৱত
এজন ব্যক্তিয়ে পায় সি ইয়াৰ 100 টকাৰ শুনিছেনে এইটো কথা yes No, ma'am. No, ma'am. No, ma'am. নাই শুনা around 2 টকা নে কিমান ঠিক আছে সো মাজত মানে আপোনালোকে চাওক এইটো মই ভুলো হ'ব পাৰো হা ইয়াৰ মানে ডিনোমিনেশনটো বাট ইট ইজ ভেৰি মাইনিউট বা বহুত মিনিমাল মানে compared to the grant that center releases right so চেণ্টাৰে ভাবিছে 100 টকা খৰচ কৰি আছো কিন্তু পাইছে সেইজন ব্যক্তিৰ আমি এই গ্ৰান্টটো যেতিয়া মানে বিভিন্ন ষ্টেজেছ অতিক্ৰম কৰি যেতিয়া ব্যক্তিজনৰ ওচৰত হাতত পায়হি তেখেতে মাত্ৰ 2 টকাহে লাভ কৰে ঠিক আছে কিয় হয় এইটো কাৰণ ইয়াৰ মেইন ৰিজন কি হ'ব পাৰে মাজৰ মানুহবিলাকে মেম এই বেনিফিটটো লয় Absolutely. যিমান কিটা ষ্টেজেছৰে যাব সিমান কিটা ষ্টেজেছত ইয়াৰ এটা কাট গুচি যায় ৰাইট সো এনেকুৱা ধৰণৰ ডাঙৰ প্ৰবলেমছ আমাৰ দেশত corruption related rapetism related solve কৰাত এইটোৱে যথেষ্ট aim লৈছিলে আৰু সফল হৈছে ঠিক আছে সো নতুন ambition এটাও ৰাখা হৈছে যে universal access to banking facilities with at least one basic banking account for every household, financial literacy, access to credit, insurance, and pension facility. ইয়াৰ উপৰিও অকল বেংকিং সুবিধাই নহয় ইয়াৰ লগতে অন্যান্য বহুত সুবিধা যাতে এজন মানুহ যি বেংকিং সুবিধা বা বেংকিং ফেচিলিটি আন্ডাৰত বেংকিং আমব্ৰেলাৰ আন্ডাৰত আহিব পাৰিছে তেখেতসকলক আমি দিয়াৰ যত্ন কৰিম কি ফিচাৰ্স account can be opened in any branch or banking correspondent outlet ঠিক আছে কোনো ধৰণৰ বেংকৰ ব্ৰাঞ্চত ওপেন কৰিব পাৰে ইন্টাৰেষ্ট ডিপোজিটৰ ওপৰত ইন্টাৰেষ্ট লাভ কৰিব নো বেলেন্স মিনিমাম বেলেন্স নেৰাখিলেও হ'ব যে 100 টকাও আপোনাৰ যদি বেংকত নাথাকে তেতিয়াও কোনো প্ৰবলেম নাই ইজি ট্ৰান্সফাৰ অফ মানি এক্ৰছ ইণ্ডিয়া গোটেই দেশতে ইজিলি পইচা ট্ৰান্সফাৰ কৰিব পৰা যায় especially transfer payments bilak বা subsidies bilak right after satisfactory operation of the account for 6 months overdraft facility to je 5000 tokar hetu dia jay accidental insurance cover dia hoy rupee debit card dia hoy jikhini teolke subidha aday koribo paribo ঠিক আছে পেনশন ইন্স্যুরেন্স প্রোডাক্ট আৰু বিভিন্ন গভর্নমেন্ট স্কিমৰ তেওঁলোকে সুবিধা লাভ কৰিব পাৰিব লাইফ ইন্স্যুরেন্স কভাৰ অফ 30000 এক্সিডেন্টাল ইন্স্যুরেন্স কভাৰ অফ 1 লাখ এই গুটেই সুবিধা বেংকিংৰ সুবিধাৰ লগতে ইন্স্যুরেন্সৰ সুবিধা সাবসিডিজৰ সুবিধা ডাইৰেক্ট বেনিফিটস বেনিফিট ট্ৰান্সফাৰছৰ সুবিধা এই গুটেইখিনি বস্তু তেওঁলোকে লাভ কৰিব পাৰে ঠিক আছে সো ইয়াৰ দ্বাৰা মানুহে কি লাভ কৰিব ৰূপে ডেবিট কাৰ্ডছো পাব ওভাৰড্ৰাফ্ট ফেচিলিটিৰ কথা কৈছোৱে আৰু এক্সিডেন্টাল ইন্স্যুরেন্স তেওঁলোকে 2 লাখ টকাৰ লৈকে লাভ কৰিব প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা আধাৰত ৰাইট access to micro credit micro insurance micro pension products ঠিক আছে মাইক্রো ক্রেডিট মানে এই ধৰণৰ এই ওভাৰড্ৰাফ্ট ফেচিলিটি বা সৰু সৰু লোনৰ তেওঁলোকে যিখিনি পায় বা এসএইচজিস বিলাকক আমি যি ধৰণৰ লোনস আগবঢ়োৱা হয় এই গুটেইখিনি সুবিধা এই তেওঁলোকে বেংকিংৰ আমব্ৰেলাৰ আন্ডাৰত যেতিয়া আহি যাব তেওঁলোকে সেইখিনি লাভ কৰিব পাৰিব ঠিক আছে আৰু minimum monthly remuneration for banking correspondents agents facilitating in remote areas কিছুমান business correspondents বা আমাৰ banking correspondents ৰ কাৰণে monthly remuneration ও দিয়া হ'ব যিসকলে এই particular scheme to rural areas ত আমাৰ implement কৰোতে সহায় কৰিছে ঠিক আছে এইটো আছিলে আমাৰ jan dhan scheme ইয়াৰ successes আমি দেখিছো already crores millions of individuals ইয়াৰ আন্ডাৰত আহিব পাৰিছে আমাৰ financial services খিনি লব পাৰিছে মানুহে financial literate হৈছে banking হা সুবিধাৰ কথা interest rates ৰ কথা এনেকুৱা ধৰণে কথাবিলাক শুনিব পাৰিছে শিকিব পাৰিছে especially women সকলে গ্ৰামাঞ্চলৰ right facilitated government benefit transfers directly to the beneficiary account so যেটো আমি কথা পাতিছো ডিবিটি আমি ডাইৰেক্টলি বেনিফিচিয়াৰি একাউন্টছৰ লৈকে পঠাবলৈ সক্ষম হৈছো কিন্তু ক্ৰিটিসিজমছো আমি দেখিবলৈ পাইছো যেনেকে ওভাৰড্ৰাফ্ট ফেচিলিটি আমাৰ লো ইউসেজ আমি দেখিবলৈ পাইছো কাৰণ কি
ব্যক্তিসকলে আমাৰ জনসাধাৰণে নেজানেই যে এনেকুৱা ধৰণৰ এটা ব্যৱস্থা আছে তাৰপিছত বহু সময়ত আমি দেখিছো একাউণ্টটো খুলি দিয়া হৈছে কিন্তু একাউণ্টটো ব্যৱহাৰ কৰিবলৈ আমাৰ সেই ধৰণৰ ফাইনেন্সিয়েল লিটাৰেচি আমাৰ ব্যক্তিসকলৰ নাই আমি বিহেভিয়াৰেল ডেভেলপমেন্ট দেখি পোৱা নাই ঠিক আছে অকল নামতহে একাউণ্টটো খোলা আমি দেখিবলৈ পাইছো Focus on opening accounts might overshadow financial literacy and investment education. Financial literacy যদি আমি নিদিও investment education যদি আমি নিদিও কেৱল একাউণ্টটো ওপেন কৰিলে আমি আমাৰ কামৰ পৰা হাত হাৰিব নোৱাৰো অকল আমি বিশ্বৰ ৰেকৰ্ড কৰিবলৈ একাউণ্ট খোলা একো ধৰণৰ মান্য নাৰাখে যদি আমি ফাইনেন্সিয়েলি লিটাৰেট আমি লোকসকলক কৰিব নোৱাৰো So, way forward কি আছে যে আমি ফাইনেন্সিয়েল লিটাৰেচি বঢ়াব লাগিব বেংকিঙৰ সুবিধাৰ লগতে তেওঁলোকে অন্যান্য বহু সুবিধা যে লাভ কৰিব তাৰ বিষয়ে জনাব লাগিব এই ওভাৰড্ৰাফ্ট এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ বিষয়ে মানুহক জনাব লাগিব আৰু যিবিলাক একাউণ্ট ডৰমেণ্ট হৈ আছে তেওঁলোকে যাতে ৰেগুলাৰ ট্ৰানজেকশ্যনছ কৰে বেংকৰ একাউণ্টটো ব্যৱহাৰ কৰে তাৰ কাৰণেও জোৰ দিব লাগিব এক্সপ্ল'ৰ অফাৰিং এডিশ্যনেল ফাইনেন্সিয়েল প্ৰডাক্টছ এণ্ড ছাৰ্ভিচেছ লিংক টু PMJDY একাউণ্টছ যিবিলাক আৰু যদি আমি কিছুমান ফাইনেন্সিয়েল প্ৰডাক্টছ বা ছাৰ্ভিচেছ আৰু আমি দিব পাৰো তাৰ কাৰণেও আমি চেষ্টা চলাব লাগিব ঠিক আছে So that was about Pradhan Mantri Jan Dhan Yojana. Next hoise Ministry of Housing and Urban Areas. Urban areas mane কোনবিলাক আমি urban areas বুলি কওঁ যিবিলাক এৰিয়াত পপুলেশ্যন বেছি মানে যিবিলাক এৰিয়াত আমি বেছিকৈ উদ্যোগ দেখিবলৈ পাওঁ মানুহৰ এমপ্লয়মেন্ট বেছি অপৰচুনিটিজ বেছি right so এই মানে urban areas বিলাকৰ urban affairs ৰ কাৰণে আৰু হাউচিংৰ কাৰণে আমাৰ এটা পাৰ্টিকুলাৰ মিনিষ্ট্ৰি আছে যিটোৰ নাম হৈছে Ministry of Housing and Urban Affairs ঠিক আছে ইয়াৰ এটা পাৰ্টিকুলাৰ মানে স্কিম হৈছে PM Swanidhi Pradhan Mantri Street Vendors Atmanirbhar Nidhi Scheme ঠিক আছে PM Swanidhi Scheme কোনবিলাক হয় এক্সাম্পল দিব পাৰিবনে ইয়াত আপোনালোকে দেখিছেনে এজন ব্যক্তিয়ে খেলা ফ্ৰুটছ বিলাক লৈ আছে আমি ৰাস্তাৰ কাষতে বহা যিবিলাক ট্ৰেডাৰ্ছ হয় সৰু সুৰা বিজনেছেছ কৰে যেনেকৈ আমি ফুচকা গোলগাপ্পা খাওঁ যে মানে সো তেনেকুৱা ধৰণৰ ব্যক্তিসকলৰ কাৰণে এই পাৰ্টিকুলাৰ স্কিমটো অনা হৈছে যাক কোৱা হৈছে PM Pradhan Mantri Street Vendor Atmanirbhar Nidhi Scheme Swanidhi Scheme ঠিক আছে এইটো লঞ্চ কৰা হৈছিলে 2020ত ইয়াৰ প্ৰাইমেৰী অবজেক্টিভ ৰাখা হৈছে যাতে আমি we can provide affordable working capital offer collateral free loans দেখিছেনে to help street vendors resume their businesses তেওঁলোকে যাতে নিজৰ বিজনেসেস বিলাক কৰিবৰ কাৰণে এই সকল ব্যক্তি আমি কি হয় অৰ্গানাইজড নে আনঅৰ্গানাইজড অৰ্গানাইজড সেক্টৰত আছে নে আনঅৰ্গানাইজড সেক্টৰত আছে unorganized আনঅৰ্গানাইজড সেক্টৰ আছে আৰু তেওঁলোকে বহু সময় আৰু তেওঁলোকে বহু সময়ত কি হয় যিহেতু বেংকিঙৰ সুবিধা নাথাকিব পাৰে বা তেখেতসকলে বহু ভাল পৰিয়ালৰ পৰা বা বেকগ্ৰাউণ্ডৰ পৰা নাহিবও পাৰে যিটো কাৰণত তেওঁলোকে ইজিলি লোন নাপাব পাৰে ৰাইট কোনো ধৰণৰ প্ৰপাৰ্টি নোহোৱাৰ কাৰণে আৰু যাৰ ফলত তেওঁলোকে নিজৰ বিজনেছটো বঢ়োৱাৰ ক্ষেত্ৰত অসুবিধা হয় হয়নে সো ইয়াৰ কাৰণে এই পাৰ্টিকুলাৰ স্কিমটোৱে কি কৰিছে মনত ৰাখিব collateral free loans আগবঢ়াইছে কোনো ধৰণৰ collateral নিদিয়াকৈ এই ধৰণৰ ষ্ট্ৰীট ভেণ্ডাৰ্ছ বিলাকে নিজৰ বিজনেছৰ কাৰণে working capitalৰ বাবে loans লাভ কৰিব পাৰিব encourage street vendors to shift towards formal financial sector যাতে তেওঁলোকে বেংকিং হা সুবিধাখিনি ল'ব পাৰে ঠিক আছে আৰু নিজৰ এই ফাইনেন্সিয়েল সাৰ্ভিসেছৰ কাৰণে ইজিয়াৰ এক্সেস তেওঁলোকে বনাই ল'ব পাৰে beneficiaries definitely আমি গম পাইছো যে street vendors মানে আমাৰ ৰাস্তাৰ কাষত বিভিন্ন বস্তু বেছি থকা সেই সকল লোক সেই সকল বেপাৰী who are engaged in vending activities in urban peri-urban and rural areas এই ৰাস্তাৰ কাষতে বিভিন্ন ধৰণৰ বস্তু বেচে আমি দেখিবলৈ পাওঁ আমাৰ অসমতো বহুখিনি মহিলা এই ষ্ট্ৰীট ভেণ্ডাৰ্ছ আছে
মানে হকাৰ্স আছে যি এই সৰু সুৰা বস্তু তেওঁলোকে লৈ আনে আৰু পাব্লিক সাৰ্ভিসত পাব্লিক স্পেচত বহি পেলাই তেওঁলোকে এই ধৰণৰ মানে ব্যৱসায় আৰম্ভ কৰে ইয়াত গুডছৰ আমি কথা পাতিলো সাৰ্ভিসেসো কেতিয়াবা দেখি পাইছেনে ষ্ট্ৰীট ভেণ্ডাৰ্স বিলাকে আগবঢ়োৱা কিবা সাৰ্ভিস দেখি পাইছেনে কেতিয়াবা আপোনাৰ এই কবলাৰ যে বহে মুচি হয়নে জোতাযোৰ ফাটিলে চিলাই দিয়ে বা আমি আৰু কাক দেখো নাপিত হয়নে যি ৰাস্তাৰ কাষতে টেবল এখন বহাই চকী এখন বহাই চুলি কটাৰ ব্যৱস্থা কৰিছে দিজ আৰ সেইবিলাক গুডছ জানো আপুনি তেওঁলোকৰ পৰা গুডছ কিনিব যায় জানো সামগ্ৰী কিনিব যায় জানো we go there for the services right so তেওঁলোকে সাৰ্ভিসেসো দিব পাৰে বা গুডছো দিব পাৰে ঠিক আছে আৰু তেওঁলোকৰ কাৰণে এই পাৰ্টিকুলাৰ ধুনীয়া স্কিমটো অনা হৈছে আৰু যাতে তেওঁলোকে ইনফৰ্মেল সেটিংত থাকাৰ সত্ত্বেও কিছুমান বস্তু কিছুমান সা সুবিধা কিছুমান ফাইনেন্সিয়েল অৰ্গানাইজড ফাইনেন্সিয়েল সেক্টৰৰ কিছুমান সা সুবিধা তেওঁলোকে ল'ব পাৰে সো ইয়াত কি কৰা হয় ষ্ট্ৰীট ভেণ্ডাৰ্স আত্মনিৰ্ভৰ নিধি PM Swanidhi benefits for repayment of loans by digital platform এই স্কিমটোৱে ইনসেন্টিভাইজো কৰে যদি তেওঁলোকে সময়মতে এই লোনৰ ৰিপেমেন্ট কৰে ঠিক আছে আৰু বিভিন্ন ধৰণৰ পেমেন্ট এগ্ৰিগেটৰ যেনেকে নেশ্যনেল পেমেন্ট কৰ্পোৰেচন অফ ইণ্ডিয়া PTM এই ধৰণৰ বিভিন্ন এগ্ৰিগেটৰ্স বিলাকে তেওঁলোকক QR কোড প্ৰভাইড কৰিছে যাতে তেওঁলোকে নিজৰ পেমেন্টস বিলাক কি কৰিব পাৰে ইজিলি ৰিসিভ কৰিব পাৰে আৰু সেই কাৰণে তেওঁলোকক monthly cashback is ₹50 on 50 eligible transactions another ₹25 on 100 and further 25 on 200 more in a month so তেওঁলোকে আমি যে সৰু সুৰা এই সবজি কেতিয়াবা কিনো হয়নে ফ্ৰুটস কেতিয়াবা কিনো তেওঁলোকক আমি স্ক্যান কৰি যে পইচাটো দি দিও আপোনালোকে এটো এটা বুজিব পাৰিছানে আমি যে কেটা এই তেনেকুৱা আমি আপুনি মই যেটা ট্ৰানজেকশনস তেওঁলোকে কৰিব 50টা যদি ট্ৰানজেকশন কৰে তেনেহলে ক্যাশব্যাক কিমান পায় 50 টকা পায় আৰু এডিশনাল যদি তেওঁলোকে 100 টালৈকে লৈ যাব পাৰে আকৌ 25 টকা পায় আৰু 200 লৈকে লৈ গলে তেওঁলোকে আৰু 25 টকা পায় তেনেহলে তেওঁলোকে কিমান পায় টোটাল 100 টকাৰ লৈকে তেওঁলোকে cashback পাব ঠিক আছে so it's a very nice scheme যিটোৱে তেওঁলোকক এই বেংকিং সুবিধাখিনি UPI payments receive কৰাত তেওঁলোকক কি কৰিছে সুবিধা কৰি দিছে আৰু ইনসেন্টিভাইজ কৰিছে মোটিভেট কৰিছে ৰাইট আৰু এই সকল ষ্ট্ৰীট ভেণ্ডাৰ্স যাৰ প্ৰতি মেবি আমাৰ ইয়াৰ আগৰ চৰকাৰ সকলে ইমান বেছি গুৰুত্ব দিয়া নাছিলে এই পাৰ্টিকুলাৰ ষ্ট্ৰীট ভেণ্ডাৰ্স বিলাকৰ মানে তেওঁলোকৰ নিডছৰ প্ৰতি চকু দিয়া হৈছে ঠিক আছে formalization encouraged street vendors to enter the formal financial system যাতে তেওঁলোকে বেংকিং সা সুবিধাখিনি ল'ব পাৰে তাৰ কাৰণে এই formalization progressটো আনা হৈছে digital adoption যাতে তেওঁলোকে digital transactions বিলাক কৰিব পাৰে বা কৰিবলৈ লয় তাৰ প্ৰতি আগ্ৰহী হয় তাৰ কাৰণে এই সুবিধাটো দিয়া হৈছে initial loan amount ₹10,000 যেটো দিয়া হৈছে may not be sufficient for all vendors এটো এটা criticism হয় ঠিক আছে লোন এমাউন্টটো ভাবি চাওকচোন 10,000 ৰ বিজনেস বঢ়াবৰ কাৰণে 10,000 is a very meager amount right reach and awareness ensuring the scheme awareness and accessibility to all eligible vendors across the country might be challenging এতিয়া বহু সময়ত আমি আপোনালোকে বজাৰত যাবচোন বিশেষকৈ মহিলা women যিবিলাক ভেণ্ডাৰ্স আছে তেওঁলোকে বহু দূৰৰ পৰা বস্তু কঢ়িয়াই লৈ আনে আৰু বেছিভাগ ট্ৰাইবেল মহিলা আমি দেখিবলৈ পাওঁ মানে তেওঁলোকৰ ওচৰত কিন্তু এই UPI স্ক্যান কোডটো নাথাকে বহু সময়ত কাৰণ কি তেওঁলোকে এই সুবিধাৰ কথা বা এই এনেকুৱা ধৰণৰ যে স্কিম আছে গভৰ্ণমেন্টৰ এনে ধৰণৰ কথা তেওঁলোকে নাজানে অৱগতই নহয় ৰাইট
So scheme to awareness accessibility বঢ়োৱা যথেষ্ট প্ৰয়োজনীয়তা আছে আৰু repayment challenges potential difficulties for some vendors to repay loans within the given time frame কিছুমান vendors সৰু সুৰা ব্যৱসায়হে তেওঁলোকে কৰে আৰু সেই ক্ষেত্ৰত যি লোন লৈছিলে আকৌ সময়মতে ঘূৰাই দিয়াত তেওঁলোকৰ অসুবিধাও হ'ব পাৰে ঠিক আছে ৱে ফৰৱাৰ্ড কি হ'ব এতিয়া যাতে আমি এই লোন এমাউণ্টটো 10,000তকে বেছি আমি ইনিশিয়েল লোন এমাউণ্টটো আমি বেছি কৰিব পাৰো আমি আউটৰিচ বেছিতকৈ বেছি যাতে ভেণ্ডাৰ্ছ আমি এই ফাইনেন্সিয়েল ইনক্লুজনৰ আণ্ডাৰত আনিব পাৰো আৰু তেওঁলোকে যাতে এই ৰিপেমেণ্ট লোন ৰিপেমেণ্ট অপশ্যনটোৰ যাতে আমি অকণমান ফ্লেক্সিবিলিটি আনি দিওঁ তেওঁলোকে যাতে এই ধৰাবন্ধা এটা সময়ৰ ভিতৰতে দিব লাগিব সেইটো নকৰি তেওঁলোকক আৰু অকণমান টাইম ফ্ৰেম দিবলৈ আমি চেষ্টা কৰো so that was about Pradhan Mantri Swanidhi scheme basically এই particular scheme to কি কৰিব বিচাৰিছে yes street vendor বিলাকক motivate কৰিব বিচাৰিছে বেছি financial improvement financial inclusion কৰিব বিচাৰিছে absolutely right যাতে তেওঁলোকে বেংকিংৰ সা-সুবিধা পাব পাৰে আৰু ইম্পৰ্টেন্ট এটা বস্তু যে ফাইনেন্সিয়েল ইনক্লুজনেই নহয় জনধন একাউণ্টেও ফাইনেন্সিয়েল ইনক্লুজন কৰিছে কিন্তু ইয়াৰ ক্ষেত্ৰত আৰু এটা কি দিছে তেওঁলোকক কোলেটাৰেল ফ্ৰী লোনছ হয়নে এইটো এটা ইম্পৰ্টেন্ট বস্তু চ' তেওঁলোকে যাতে এই সুবিধাখিনি সহজে লাভ কৰিব পাৰে তাৰ কাৰণে আমি এই পাৰ্টিকুলাৰ স্কিমৰ দ্বাৰা আমি চেষ্টা চলাইছো ঠিক আছে এই পাৰ্টিকুলাৰ স্কিমটো কোনটো পাৰ্টিকুলাৰ মিনিষ্ট্ৰী আনিছে প্ৰধান মন্ত্ৰী স্বনিধি স্কিমটো Ministry of Urban Affairs. Housing and Urban Areas. Ministry of Housing and Urban Affairs MoHUA ঠিক আছে নেক্সট স্কিমটো হৈছে প্ৰধান মন্ত্ৰী আৱাস যোজনা আৰবান ঠিক আছে আৱাস মানে কি হৈছে এটো কিহৰ কথা কৈছে ঘৰ নিৰ্মাণ কৰি দিয়াৰ কথা কৈছে yes absolutely very good so এই পাৰ্টিকুলাৰ মিশনটো লঞ্চ কৰা হৈছিল 2015 আৰু আমাৰ দেখত আমি বহুত আৰবান এৰিয়াজত কি দেখিবলৈ পাওঁ স্লামছ হয়নে এই ঝুগ্গি এৰিয়া ঝুপৰপট্টি এৰিয়া আমি দেখিবলৈ পাওঁনে এই স্লামছ বিলাকত আমি অন্য আৰু কি অসুবিধা আমি দেখিবলৈ পাওঁ বাৰু তেওঁলোকৰ অসুবিধা হয়নে ইয়াত থকা লোকসকলৰ হয় মেম কি অসুবিধা হ'ব পাৰে sanitation drinking water yes absolutely potable drinking water sanitation yes sanitation লিখিছো আৰু electricity yes very good আৰু তেওঁলোকে makeshift tents বিলাকত নাথাকে জানো ইয়াতে weather compatible হয়নে এই যে আমাৰ এইকেইদিন বহুত ধুমুহা আহি আছে ভাবি চাইছেনে এই টেন্টস বিলাকত থকা লোকসকলৰ কি অৱস্থা হৈছে ৰাইট সো এনেকুৱা ধৰণৰ বিভিন্ন অসুবিধাৰ সন্মুখীন তেওঁলোকে হ'বলগীয়া হয় ৰাইট এই পাৰ্টিকুলাৰ ডাঙৰ সমস্যাটো আমি সমাধান কৰিবৰ কাৰণে এই পাৰ্টিকুলাৰ স্কিমটো আনা হৈছে কি কৈছে তাক এই পাৰ্টিকুলাৰ স্কিমটোৰ নাম কি হয় প্ৰধান মন্ত্ৰী আৱাস যোজনা আৰবান ৰাইট সো government plan korise to build 20 million homes under PMAY urban mission the urban scheme has now been extended till December 2024 okay so jate ami ji hokol economically weaker section hoy dekhe our low income group or manu hoy middle income group or manu hoy particularly slum dwellers dekhe hokolor karone jate ami affordable housing sarkarar falor pra লৈ আনিবলৈ সক্ষম হওঁ আৰু স্লামত থকা লোকসকলক ৰিহেবিলিটেট কৰিব পাৰো তেওঁলোকক ট্ৰান্সফাৰ কৰি এটা বেটাৰ পজিশন বেটাৰ এটা ঘৰত অল ৱেডাৰ হাউচিঙৰ তেওঁলোকক লৈ যাব পাৰো to improve the living conditions in slums by providing alternative housing or upgrading existing infrastructure যাতে তেওঁলোকক বেলেগ এটা ঘৰলৈ শিফট কৰিব পাৰো বা যেটো ঘৰত তেওঁলোকে আছে হেতুকে আমি উন্নত কৰি দিবলে আমি তেওঁলোকক সুবিধা দিব পাৰো ঠিক আছে
Promote home ownership, encourage beneficiary-led individual house construction or enhancement efforts. আপোনালোকে চাগে প্ৰধানমন্ত্ৰী আৱাস যোজনা কথা অলৰেডি আপোনালোকে কোনোবাই বেনিফিচিয়াৰী হয় নেকি ইয়াত নে নহয় নে দেখিছেনে ওচৰৰ পৰাই এই পাৰ্টিকুলাৰ স্কিমটো Ma'am, dekhiso. Yes. So house construction or karane yar ki kore part by part payment kore government right jate te amar luk hokole all weather housing teoloke construct kori lobo pare bonai lobo pare thik ase especially kar karone hoy economically weaker sections families with lowest income level definitely BPL jodi hoy kunwe ei subidha to pabo low income groups family with slightly higher income than EWS but still struggling to afford housing so he hokol lokeo je okonman higher income ot ase kintu tothapio housing eta ghor eta nijor karone haji lobole সক্ষম হোৱা নাই তেখেতসকলেও ইয়াৰ এই স্কিমৰ বেনিফিটস উঠাব পাৰিব and middle income groups families with a moderate income seeking affordable housing options so middle income একেবাৰে পোৰ নহয় কিন্তু তেওঁলোকেও যাতে এই ইনকাম তেওঁলোকেও যাতে এই সুবিধাটো লব পাৰে তেওঁলোকে ইনকামটো মডাৰেট হয় কিন্তু এটা ঘৰ সাজিব পৰাকে তেওঁলোকৰ পুঁজি নাই ঠিক আছে So specific criteria may vary by state and union territories karon ki state or logot log lagi hai a particular scheme to rupayan korba hobo so okonman ifal state wise beleg hobo pare thik ase yar kintu kisman specific criteria ase hetu hoise income level or kotha jitu ami kotha patilu next hoise resident status must be Indian citizen residing in a statutory town for specific period kunuba jodi বৰহি দেশৰ লোক হয় তেনেহলে তেওঁ কিন্তু ইয়াৰ এলিজিবল নহব এই পাৰ্টিকুলাৰ স্কিমটো কাৰণে ঠিক আছে আৰু তেওঁ ইয়াতে স্পেসিফিক হে জেগাডখৰ স্পেসিফিক সময়ৰ মানে অতিবাহিত কৰিব লাগিব কটাব লাগিব previous housing benefits cannot be availed of similar housing benefits previously so আগতে যেনেকে ইন্দিৰা আৱাস যোজনা আছিল এটা সময় যেটা কংগ্ৰেছৰ চৰকাৰ আছিল সেই ইন্দিৰা আৱাস যোজনা বা বেলেগ ধৰণৰ হাউচিং বেনিফিট যদি তেওঁ লাভ কৰিছে তেতিয়া কিন্তু এই পাৰ্টিকুলাৰ স্কিমটোৰ তেওঁলোকে সুবিধা আদায় কৰিব নোৱাৰিব priority groups preference to vulnerable sections like peoples with disabilities SC ST OBCs minorities or transgenders তেখেতসকলক আমি কি ৰাখিছো এই সকল ব্যক্তিক আমি priority listত ৰাখিছো তেখেতসকলক আমি সোনকালে সুবিধাটো দিব পাৰো যাতে সেই বস্তুটো আমি সেই কন্ডিশনটো ৰাখিছো ঠিক আছে So in situ slum redevelopment jate he slum khini thaka jitu jega ase he khinite ami eta better construction kori better building ba ghoror byabostha kori dibo paru with private participation thik ase interest subvention subsidy for EWS and LIG for new house or incremental housing so ji hokole EWS category ba low income category hoy teuluke jodi loan loy housing or karone তাৰ ক্ষেত্ৰ হে ক্ষেত্ৰত গভৰ্ণমেন্টে কি দিব ইন্টাৰেষ্ট সাবভেনশন দিব তেওঁলোকে ইন্টাৰেষ্টৰ লগত সাবসিডি দিব যদি 4% হয় তেনেহলে মেবি 1% বা 2% গভৰ্ণমেন্টে দি দিব বাকি ইন্টাৰেষ্ট দিব লগা হ'ব ঠিক আছে EWS হবৰ হলে annual income householder up to 3 lakhs and house size কি হ'ব লাগিব 30 square meter ঠিক আছে এই অকনমান আগতে আমি কথা পাতিলো ন যে একেবাৰে লোৱেষ্ট ৰাং যিবিলাক লোক আছে EWS ক্যাটেগৰী তেওঁলোক EWS কাক কোৱা হ'ব যাৰ ইনকাম 3 লাখতকে তলত আৰু যাৰ ঘৰৰ সাইজ 30 স্কয়াৰ মিটাৰ হয় ঠিক আছে বা তাতকৈ কম হয় লো ইনকাম গ্ৰুপ কোন হয় যাৰ ইনকাম 3 পৰা 6 লাখৰ লৈকে and house size up to 60 square kilometer or square meter not kilometer sorry ঠিক আছে so EWS আৰু LIG low income groups বিলাকৰ কাৰণে এটো বিশেষকৈ প্ৰাধান্য দিয়া হ'ব আৰু affordable housing in partnership with private sector or public sector including Parastal agencies, central assistance per EWS house in affording housing projects where 35% of the constructed houses are for
EWS category. So ইয়াৰ কাৰণে আমাৰ central assistance দিয়া হ'ব আৰু যি EWS category কাৰণে বেছিকৈ এই particular scheme টোৰ benefits আমি লৈ যাবলৈ চেষ্টা কৰিম. Subsidy for beneficiary led individual house construction. So এজন ইণ্ডিভিজুৱেলে যদি নিজৰ ইণ্ডিভিজুৱেল হাউচ তেওঁলোকে গঢ়িব খুজিছে EWS কেটেগৰী, সো ষ্টেটে সেই প্ৰজেক্টটো প্ৰিপেয়াৰ কৰি দিয়াত সহায় কৰিব যাতে সেই বেনিফিচিয়াৰী জনে সেই হাউচ সেই ঘৰটো তেওঁ নিজৰ কাৰণে নিৰ্মাণ কৰি উলিয়াব পাৰে। ঠিক আছে? এটা সোর্স অফ ফান্ড কি হয়? সোর্স অফ ফান্ড সেন্ট্রাল গভর্নমেন্ট আৰু স্টেট গভর্নমেন্ট দুইটাই ইয়াতে ফান্ডস কন্ট্রিবিউট কৰিব, লগতে বেনিফিচিয়ারিজ মে কন্ট্রিবিউট আ পোর্শন অফ দ্য হাউসিং কস্ট। যদি বেনিফিচিয়ারি তাৰ উপৰিও কিবা কস্ট কন্ট্রিবিউট কৰিব বিচাৰিছে, অলপ বেছিকৈ ডাঙৰকৈ ঘৰটো নিৰ্মাণ কৰিব বিচাৰিছে, তেনেহলে সেইখিনিও তেওঁলোকে কৰিব পাৰিব। সাকসেস ডেফিনেটলি কুটিৰ ঘৰত আমাৰ মানে ঘৰ বনোৱা ঘৰ নিৰ্মাণ হৈ উঠিছে আৰু ইয়াৰ লগতে কি হৈছে জানেনে আপোনালোকে? ঘৰ কনষ্ট্ৰাকচনটো হৈছে, বেনিফিচিয়াৰী বেনিফিটস পাইছে, তাৰ লগতে ঘৰ যে কনষ্ট্ৰাকচন কৰিছে তাত মানুহে এমপ্লয়মেন্ট জেনাৰেট হৈছে নে মানুহৰ, ৰাইট? সো আমাৰ দেশত এমপ্লয়মেন্টটো এটা ডাঙৰ ইস্যু হয়। সো এই ডাঙৰ ইস্যুটো সলভ কৰাটো আমাক সহায় কৰিছে আৰু ফাইনেন্সিয়েল এসিস্টেন্সটো ডেফিনেটলি আমাৰ আগবঢ়াইছে, ৰাইট? সো ইয়াৰ ক্ৰিটিসিজম বা লিমিটেশন যদি আমি চাওঁ তেনেহলে আমি দেখিবলৈ পাওঁ যে টাৰ্গেট হৈছে আমাৰ 20 মিলিয়ন 2 কোটি হাউস বাই 2022, যিটো এতিয়ালৈকে আমি এচিভ কৰিব পৰা নাই। ল্যান্ড একুইজিশন চ্যালেঞ্জ বহু সময়ত হয়, যা আমাৰ EWS ক্যাটেগরি বা এইসকল লোকৰ ল্যান্ডেই নাথাকে, ৰাইট? প্ৰাইভেট সেক্টৰ পাৰ্টিসিপেশন আমি কম দেখিবলৈ পাইছো আৰু বহু সময়ত কনষ্ট্ৰাকচনত ডিলেজও আমি দেখিবলৈ পাইছো। ঠিক আছে? সো ইয়াৰ ৱে ফৰৱাৰ্ড যদি আমি চাওঁ তেনেহলে আমি কি দেখিবলৈ পাওঁ যে আমি টাৰ্গেটস আৰু ষ্ট্ৰেটেজিজ বেটাৰ কৰিব লাগিব, ল্যান্ড একুইজিশন সোনকালে কৰিব পৰা ব্যৱস্থা কৰিব লাগিব, প্ৰাইভেট পাৰ্টনাৰশ্বিপ আনিবলৈ আমি চেষ্টা কৰিব লাগিব। ঠিক আছে? সো এইটো এটা ইম্পৰ্টেন্ট স্কিম হয় যিটো মহুৱা বা মিনিষ্ট্ৰি অফ আৰ্বান এফেয়াৰ্স হাউচিং এণ্ড আৰ্বান এফেয়াৰ্সৰ এটা ইম্পৰ্টেন্ট স্কিম, যিটোৱে আমাৰ দৰিদ্ৰতা নিৰ্মূল কৰাত যথেষ্ট অৰিহণা আগবঢ়াইছে। ঠিক আছে? সো এটা কোৱেশ্চন আপোনালোকে লিখিব, critically analyze the outcome of the schemes PM Swanidhi and PMAY Urban, Pradhan Mantri Awas Yojana Urban of the Ministry of Housing and Urban Affairs. সকলোৱে কোৱেশ্চনটো দেখিছেনে? দেখিছো লিখা হৈছে? হৈছে মেম। Okay. কিমান Yes. মাৰ্কছৰ কাৰণে লিখিম? 15 মাৰ্কছৰ কাৰণে লিখিব, 250 wordsৰ কাৰণে লিখিব। ঠিক আছে? এতিয়া কোনে মোক এনসাৰ্স পঠিয়াইছিলে? প্ৰিয়াম গোস্বামী আছেনে ক্লাছত? হয় মেম আছো। Write the benefits that have come from the launch of PM Mudra Yojana and National Pension Scheme. Okay. টকাৰ প্ৰয়োজন, বহু সময়ত টকাৰ অভাৱৰ বাবে এইটো কি লিখিলে? আৰম্ভণিতে বহু ব্যৱসায় প্ৰতিষ্ঠান বন্ধ হৈ যোৱা দেখিবলৈ পোৱা যায়। গতিকে ভাৰত চৰকাৰে ক্ষুদ্ৰ ব্যৱসায়ীসকলক অৰ্থনৈতিকভাৱে সকাহ দিবৰ বাবে প্ৰধানমন্ত্ৰী মুদ্ৰা আঁচনি কাম হাতত লয়। এতিয়া কুৱেশ্চনটোতো একেলগে লিখিছে নহয়, মুদ্ৰা আৰু নেশ্যনেল পেনশ্যন স্কিম। সো আপুনি এই দুইটাৰে এটা ইন্ট্ৰোডাকশ্যন দিব লাগিব। ঠিক আছে? ইয়াত চাগে আপুনি দ্বিতীয়টোৰ কাৰণে আকৌ বেলেগকৈ দিছে। সো এটা কৰি দিব, তেতিয়া আপোনাৰ আপুনি ডেফিনেটলি আকৌ মুদ্ৰা বুলি লিখি, মুদ্ৰা যোজনা বুলি লিখি, তাৰপিছত তাৰ যিকেইটা মেইন বস্তু আছে, বেনিফিচিয়াৰিজ কোন হ'ব, কি মানে ইনচেন্টিভছ হ'ব, সেইখিনি বস্তুটো লিখিবই, কিন্তু ইন্ট্ৰোডাকশ্যন আৰু কনক্লুশ্যন একেলগে লিখি ল'ব পাৰে। ঠিক আছে? হ'ব মেম। MSME ওপৰত গুৰুত্ব প্ৰদান, যাৰ দ্বাৰা ক্ষুদ্ৰ ব্যৱসায়ীসকলে লাভৱান হ'ব পাৰে। এইখিনিলৈকে লিখিলেই হ'ব। MSMEৰ ওপৰত গুৰুত্ব প্ৰদান, এইটোৰ পৰাই এইটো লাভৱানটো ডেফিনেটলি হ'ব। ঋণৰ সুতৰ হাৰ অতি কম, ব্যৱসায়িক যান-বাহন, খাদ্য সামগ্ৰীৰ দোকান আদিৰ ক্ষেত্ৰত এই আঁচনিয়ে ঋণ প্ৰদান কৰে। ব্যৱসায়িক প্ৰতিষ্ঠান, ফাৰ্মসমূহ সম্প্ৰসাৰণৰ বাবেও এই আঁচনিৰ ঋণ দি সহায় কৰে।
অসুবিধা ব্যৱসায়িক প্ৰতিষ্ঠানৰ সম্পূৰ্ণ নথিপত্ৰ নাথাকিলে এই আঁচনিৰ সুবিধা পৰা বঞ্চিত হ'ব পাৰে। মেম এইটো কি ব্যক্তিৰ লিখিলে? ব্যক্তিৰ দেনা পাওনাৰ ওপৰত নিৰ্ভৰ কৰি ঋণ প্ৰদান কৰে। ব্যৱসায়িক কামৰ পৰিৱৰ্তে ব্যক্তিগত কামৰ বাবে এই আঁচনিৰ পৰা ঋণ ল'ব নোৱাৰি। একেবাৰে শেষত ক'ব পাৰি যে এই আঁচনিয়ে ক্ষুদ্ৰ ব্যৱসায়ীসকলক উৎসাহ দিয়াৰ বাবে লগতে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ সম্প্ৰসাৰণৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে। ৰাষ্ট্ৰীয় এইটো কি লিখে? বিত্তীয় সাক্ষৰতা বৃদ্ধি, ঋণৰ তৎপৰতা বৃদ্ধি আৰু বিপ্লৱকৰ্মী বহুতে ব্যৱসায় কৰাত বহুতো গুৰুত্ব দিয়া বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে। NPS লাভালাভ এই আঁচনি সম্পূৰ্ণ কৰবিহীন উপকাৰিতা প্ৰদান কৰে। কৰবিহীন মানে আপুনি GST ক'ব লাগিব। ঠিক আছে? চৰকাৰী হয় মেম বা বেচৰকাৰী সকলো ধৰণৰ কৰবিহীন নহ'বও পাৰে। ঠিক আছে? বেলেগ কিছুমান টেক্স কাটিব পাৰে কিন্তু GST নাকাটে। অ'কে? চৰকাৰী বা বেচৰকাৰী উভয় ব্যক্তিয়ে ইয়াৰ সুবিধা লাভ কৰিব পাৰে। প্ৰত্যেক মাহে কৰ্মচাৰীসকলে পাৰ্যমানে ধন জমা কৰিব পাৰে। অসুবিধা যি টকাখিনি পৰিপূৰ্ণ নোহোৱালৈকে কোনো ব্যক্তিয়ে আগতীয়াকৈ ধন ৰাজি লাভ কৰিব নোৱাৰে। ধনৰাশি আচ্ছা, অন্য আঁচনিৰ তুলনাত ইয়াত অধিক মাত্ৰাত ধন বিনিয়োগ কৰিব লাগে। পৰম্পৰাগত বেংকৰ যি পদ্ধতি অৰ্থাৎ ফিক্সড ডিপজিটৰ অৱকাশ এই আঁচনিৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায়। অৱশেষত এই আঁচনিৰ অধীনত বহু সংখ্যক লোক উপকৃত হোৱাৰ লগতে বিৰতিমূলক সময়ৰ এক সাৰথি বুলিব পাৰি। অ'কে, চ' ভালেই হৈছে আপোনাৰ এনচাৰটো, কিন্তু এই আপোনাৰ ষ্ট্ৰাকচাৰটো অকণমান বটাব লাগিব। ঠিক আছে? হয় মেম দেন কৰবীয়ে পঠাইছিলে মোক। ৰাইট দ্য বেনিফিটছ অফ চেম ভাৰতৰ এখন উদ্যমিতা আঁচনি যাৰ জৰিয়তে চৰকাৰী কৰ্মচাৰী আৰু মেম ব্যৱসায়ীসকলৰ মই একো দেখা পোৱা নাই। আচ্ছা, বেলেগ সকলোৱে দেখি পোৱা নাই নেকি? কোনেও দেখি পোৱা নাই নেকি? মেম দেখি আছো অকণ মেম। আগত পোৱা নাই। কি কৈছে? ব্লাৰ হৈ গৈছে। পাইছো মেম। পাইছে? কৰবীয়ে পাইছে নে নাই পোৱা? নাই পোৱা নেকি এতিয়াও? এতিয়া দেখি পাইছে? হয় মেম আমি পাইছো। মেম অ'কে, দেখিছো। কৰবীয়ে দেখিছেনে? দেখিছো। ইয়াত আপুনি এটা কি কৰিছে? আপুনি প্ৰথম মুদ্ৰাৰ কথা কৈছে ন? তেনেহ'লে আপুনি প্ৰথম ব্যৱসায়ীসকলৰ কথা ক'ব লাগিব। ঠিক আছে? ইয়াতে আপুনি চৰকাৰী মেম, হয়। কৰ্মচাৰীৰ কথা পিছত কৈছে। ঠিক আছে? এইটো অকণমান চাব এই ষ্ট্ৰাকচাৰিংটো। মুদ্ৰা যোজনাৰ লক্ষ্য 2015 চনৰ এপ্ৰিলত ৰূপায়ণ উপাৰ্জনৰ সৃষ্টিৰ বাবে নন কৰ্পৰেট অকৃষি ক্ষুদ্ৰ লঘু উদ্যোগিক 10 লাখ পৰ্যন্ত বন্ধকী মুক্ত ঋণ প্ৰদান। ভেৰি গুড। এই যোজনাই 3টা পৰ্যায়ত ঋণৰ সুবিধা প্ৰদান কৰে: শিশু ঋণ আৰু তৰুণ ঋণ। সুবিধা সফলতা জঞ্জালবিহীন আৰু নমনীয় গোটৰ প্ৰয়োজনীয় মূলধনৰ যোগান বেংকৰ সকলো শাখাতে উপলব্ধ। ইয়াৰ বিকাশে মেক ইন ইণ্ডিয়া কাৰ্যসূচীত ব্যাপক অৰিহণা যোগাইছে। মহিলা উদ্যোগীৰ 68% একাউণ্ট অন্তৰ্ভুক্তিকৰণ, ঋণৰ সহজ উপলব্ধতাৰ বাবে উদ্ভাৱন আৰু জমুৰি উপাৰ্জন বৃদ্ধি। সীমাবদ্ধতা ঋণৰ নিৰ্দিষ্ট পৰিমাণ নিৰ্ধাৰণ, অপৰিশোধিত ঋণৰ বাবে গোচৰ জাৰি, ঋণ আবেদনকাৰীৰ নিৰ্দিষ্ট বয়স নিৰ্ধাৰণ। ৰাষ্ট্ৰীয় পেন্সন আঁচনি 2004 চনৰ জানুৱাৰী মাহত ৰূপায়ণ, ভাৰতীয় নাগৰিক অৱসৰ সঞ্চয়ত আঁচনি প্ৰদান, দীৰ্ঘম্যাদী সঞ্চয় উৎসাহিত কৰা, নমনীয় পৰ্টেল পেন্সন পৰিকল্পনা, পেছাদাৰী পুঞ্জী ব্যৱস্থাপনা। হিতাধিকাৰী 18 পৰা 65 ইয়াৰ্ছ বয়সৰ ভাৰতীয় নাগৰিক। সুবিধা Tier 1, Tier 2 একাউণ্টৰ সুবিধা, স্থায়ী একাউণ্ট নম্বৰ, চৰকাৰী স্থানৰ মাজেৰে মেম পৰ্টেবিলিটি। চাকৰি, অ'কে। সফলতা অৱসৰৰ বাবে দীৰ্ঘম্যাদী বজাৰ সংলগ্ন সঞ্চয় বিকল্প প্ৰদান, অনুশাসিত সঞ্চয় অভ্যাসক উৎসাহিত কৰে। সীমাবদ্ধতা আন আঁচনিৰ তুলনাত ন্যূনতম বিনিয়োগৰ পৰিমাণ
টায়াৰ 1 একাউণ্টৰ পৰা সীমিত ধন উলিওৱাৰ ব্যৱস্থা, বিনিয়োগ বিকল্পৰ তুলনাত কৰ্ম ৰিটাৰ্ণৰ সম্ভাৱনা। সৰু সুৰা অসুবিধা তথা প্ৰত্যাহ্বান থকা স্বত্বেও এই আঁচনি দুখনৰ দ্বাৰা ভাৰত চৰকাৰে দেশৰ প্ৰতিটো শ্ৰেণীৰ জনসাধাৰণৰ সুবিধাৰ প্ৰতিটো দিশতেই দৃষ্টি নিবদ্ধ ৰাখিছে। ইয়াৰ ফলত শিশুৰ আৰু অৱসৰপ্ৰাপ্ত ব্যক্তিলৈকে আৰু দেশৰ মহিলাসকল বিশেষভাৱে সফল হোৱা দেখিবলৈ পোৱা গৈছে। অ'কে, আপুনি নোচোৱাকৈ লিখিছেনে? মেম মই নোটটো আগতে পঢ়ি লৈছো, লৈ উঠি তাৰপিছত লিখিছিলো। অ'কে, আপুনি অকণমান যেতিয়া পঢ়ি পেলাই লিখিব আপোনালোকে, সকলোকে কৈছো মই এইটো কথা যে আপোনালোকে পঢ়াৰ পিছত অকণমান গেপ দিব। ঠিক আছে, গেপ এইটো কাৰণে দিব তেতিয়া আপোনালোকে ৰাইট মেনাৰত নিজৰ মেমৰিটো টেষ্ট কৰিব পাৰিব। অ'কে, মেম আৰু এটা আছিলে মোৰ। PM কিষাণ আৰু PMKSY, প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি, প্ৰধানমন্ত্ৰী কৃষি সিঞ্চাই যোজনা। আচ্ছা, ভাৰত চৰকাৰ কৃষি মন্ত্ৰালয় এই দুই অভিলাষী আঁচনি ইয়াৰ কৃষকৰ আয় আৰু জলসিঞ্চনৰ বহুমুখী পদ্ধতিৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হৈছে। ভেৰি গুড। কিষাণ সন্মান নিধি 2018 চনত 1 ডিচেম্বৰ ৰূপায়ণ কৰিছিল। লক্ষ্য যোগ্য কৃষি পৰিয়ালক আৰ্থিক সাহায্য, কৃষি উন্নতিকৰণ, হিতাধিকাৰী যোগ্য মাটিধাৰী কৃষক, আৰ্থিক সাহায্য মাটিধাৰী কিমান হ'ব লাগে, কিমান লিমিট আছে নহয় সেইটো দি দিব। আৰ্থিক সহায় প্ৰতি কিস্তি 2000 টকাকৈ, বছৰত 6000 টকা, হিতাধিকাৰী বেংক একাউণ্টলৈ প্ৰত্যক্ষভাৱে ধন স্থানান্তৰ। পুঁজিৰ উৎস ভাৰত চৰকাৰৰ পুঁজি আৰু পৰা বিত্তীয় সাহায্য প্ৰদান, সমালোচনা সীমিত কভাৰেজ, অপব্যৱহাৰৰ চিন্তা, পলমকৈ দিয়া পেমেণ্ট, অদক্ষতাক লক্ষ্য কৰি লোৱা, ডিজাইনৰ সমস্যা, আগবাঢ়ি যোৱাৰ পথ, ভূমি অভিলেখ সুশৃংখলিত কৰা, বহল সমৰ্থন নিশ্চিত কৰিবলৈ কৃষকসকলক অন্তৰ্ভুক্ত কৰা, সমস্যা সমাধানৰ ব্যৱস্থা শক্তিশালী কৰা, সজাগতা আৰু KYC গ্ৰহণ কৰিবলৈ উৎসাহিত কৰা। প্ৰধানমন্ত্ৰী কৃষি সিঞ্চাই যোজনা, জল সুৰক্ষা, প্ৰতি টোপালত অধিক শস্য, বিনিয়োগৰ অভিকৰণ, জলসিঞ্চন সম্প্ৰসাৰণ, পানী ব্যৱহাৰৰ কাৰ্যক্ষমতা, বহনক্ষম পদ্ধতি আৰু ব্যক্তিগত বিনিয়োগ। হিতাধিকাৰী খেতি কৰা সকলো ভাৰতীয় কৃষক, সুবিধা বিভিন্ন আঁচনি একত্ৰীকৰণ, ত্বৰান্বিত জলসিঞ্চনত লাভ, পানীৰ উৎস সৃষ্টি, এৰিয়া উন্নয়ন আৰু দুৰ্গৰ্ভৰ পানীৰ উন্নয়ন। ভূগৰ্ভৰ মেম। ভূগৰ্ভৰ, আচ্ছা, প্ৰতি টোপালত অধিক শস্য, পানী পৰিবহণ, জলসিঞ্চন উন্নয়ন। আগবাঢ়ি যোৱাৰ পথ, সময়মতে পুঁজি আবণ্টন কৰা, উন্নত সমন্বয় নিশ্চিতকৰণৰ বাবে পদ্ধতি বিকশিত কৰা, ক্লাষ্টাৰৰ কথা কৈছে ন এইটো, মেম বিভিন্ন কামৰ প্ৰতিবেদন উন্নত কৰা, ফলপ্ৰসূ ক্ষুদ্ৰ জলসিঞ্চন পুঁজিৰ ব্যৱহাৰ কৰা, কৃষকৰ সৰ্বাংগীন উন্নতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে প্ৰস্তুত কৰা এই আঁচনি দুখনে মুদ্ৰাৰ প্ৰসাৰ লাভ কৰিবলৈ সক্ষম হৈছে, যাৰ দ্বাৰা দেশৰ কৃষকে কৃষিত নিজৰ কষ্ট প্ৰয়োগ কৰি উৎপাদনশীল ভাৰত গঢ়িবলৈ উৎসাহিত কৰিছে। ভেৰি গুড কনক্লুজন, ভাল হৈছে। টাইম কিমান লাগিছে আপোনাক এইটো কমপ্লিট কৰোঁতে? 15 মিনিটছ। এইটোহে অলপ বেছি লাগি আছে টাইমটো। ঠিক আছে, অ'কে মেম। so thank you so much for joining today's class. কাইলৈ যদিও নেকি এছে ক্লাছ আছে, কাইলৈ মই ইকনমিক্স পঢ়াবলৈ খুজিম আপোনালোকক, কাৰণ কি এটা দিন এনেকুৱা গৈছিলে যিদিনা আমি ইকনমিক্স পঢ়িব নোৱাৰিছিলোঁ, ৰাইট, বিকজ অফ টেকনিকেল প্ৰব্লেম। চ' উই উইল হেভ দ্য ইকনমিক ক্লাছ, আৰু তাৰপিছত যদি কোনোবাই এছে পঠিয়াই আপোনালোকৰ সেইখিনি মই চাই দিম। ঠিক আছে, so thank you so much for joining and taking active participation. We will meet again in tomorrow's class.